শপত গ্ৰহণ কৰিম আৰু শপত গ্ৰহণ কৰাৰ আগতে মা কামাখ্যাৰ আশীৰ্বাদ ল'বলৈ ইয়াতে উপস্থিত হৈছিলোঁ। মা কামাখ্যাক প্ৰাৰ্থনা কৰিছোঁ যে যি গুৰু দায়িত্ব ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত এই চৰকাৰত মোক দিয়া হ'ব, যাতে সেই দায়িত্ব ভালকৈ সততা আৰু নিষ্ঠাৰ সঙ্গে কাম কৰিব পাৰোঁ, সেইকাৰণে মাৰ আশীৰ্বাদ বিচাৰিছোঁ। আৰু অহা দিনত অসমৰ ৰাইজৰ যাতে সেৱা কৰিব পাৰোঁ, অসমৰ প্ৰতিখন উন্নয়নৰ ক্ষেত্ৰত যাতে যি দায়িত্ব সেই দায়িত্ব যাতে সঠিকভাৱে পালন কৰোঁ, সেইকাৰণে আজি ইয়াতে আশীৰ্বাদ ল'বলৈ মাৰ আশীৰ্বাদ ল'বলৈ ইয়াত উপস্থিত হৈছিলোঁ। মই মোৰ বিধানসভা লক্ষীপুৰ বিধানসভাৰ ৰাইজকো মই ধন্যবাদ জনাওঁ যে তেওঁলোকে ইয়াতে মোক নিৰ্বাচিত কৰি দ্বিতীয়বাৰৰ কাৰণে ইয়ালৈ পঠাইছে। আৰু লগে লগে মই গোটেই অসমৰ মোৰ জিলা কাছাৰৰ ৰাইজক হওক, গোটেই অসমৰ ৰাইজক মই তেওঁলোকৰ পৰা আশীৰ্বাদ বিচাৰিছোঁ যাতে অহা দিনত যাতে ভালকৈ কাম কৰিব পাৰে।